ফেচবুকৰ মজিয়াখন এনেকুৱা হৈ পৰিছে যে যদিহে এতিয়া জনতাৰ বিৰুদ্ধে যদি চৰকাৰখনে কিবা এটা কাম কৰিবলৈ লৈছে বা জনতাৰ যদি তাত যদি ক্ষতি হয়, আপুনি যদি তাত যদি মাত মাতে বা তাৰমানে সৰ্বস্বৰে যদি চিঞৰে, তেতিয়াহ'লে আপুনি হৈ পৰিব কংগ্ৰেছী বা আপুনি জাতিৰ শত্ৰু। এছামে এনেকুৱাকৈ কমেণ্ট কৰে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মিয়ালোকে হিন্দু মানুহৰ ফেচবুক একাউণ্ট খুলি পেলাই মানে বিজেপিৰ বিৰোধ কৰে বুলি কৈছিল, কিন্তু সেয়া নহয়। এতিয়া মানে এছাম অন্ধভক্তই কিছুমান 22টা 28টা এনেকুৱা ধৰণৰ ফ্ৰেণ্ড লিষ্টত ফ্ৰেণ্ড থকা কিছুমান ফেক একাউণ্টৰে আপুনি যদি জনতাৰ হকে যদি কিবা কথা কয় বা জনতাৰ পক্ষত থাকি জনতাৰ কেনেকুৱা কি অসুবিধা হ'ব পাৰে ভৱিষ্যতে, এয়া যদি আপুনি যদি কয়, তেতিয়াহ'লে আপোনাক আক্ৰমণৰ লক্ষ্য কৰি ল'ব আৰু আপুনি মানে হৈ পৰিব কংগ্ৰেছী, জাতিদ্ৰোহী আৰু কিবা কিবি, মানে কংগ্ৰেছৰ ভৰি চেলেকা বুলি ক'ব। অথচ ইমান দিনে তেওঁলোকৰ নেতাসকলে যিটো কৈছে সেইটোকে মানি আহিছে। তেওঁলোকৰ নিজৰ এইটো যে মাথাটো সেইটোক কেতিয়াও খটাব পৰা নাই। সেইকাৰণে মই খালী টেকেলি বুলি কওঁ বা টেমা বুলি কওঁ। খালী টেমাটোত গোবৰ কিছুমানে ভৰাই দিয়ে, সেইটো মই কৈছিলোঁ। গতিকে এই তেনেকুৱা ধৰণৰ কথাবিলাক হৈ আছে। সত্য কথা ক'লেই বিপদ নিশ্চিত হৈ পৰিছে। মানে এতিয়া আপুনি সত্য কথা এটা কওকচোন, আপোনাক কেনেকুৱা কুকুৰে কাইন নোখোৱাকৈ আপোনাক গালি গালাজ কিবা কিবি কৰিব, বিভিন্ন ধৰণৰ যুক্তি দিব, বিভিন্ন ধৰণৰ তেওঁলোকে একদম মানে বা বহুত যেন জ্ঞানী, তেওঁলোকে তেনেকুৱা ধৰণৰ কমেণ্ট কৰিব। কিছুমান আছে আকৌ জ্ঞানী মানে অন্ধভক্ত, তেওঁলোক শিক্ষিত অন্ধভক্ত। তেওঁলোকে ভুলটো ভুল বুলি মানি নলয়, অথচ সেইটোকে মানে একদম শুদ্ধ প্ৰমাণিত কৰিবলৈ তেনেকুৱা ধৰণৰ যে কিবা এটা যে ভুল হৈ আছে সেইটো কেতিয়াও মানি নলয় আৰু সেইটোকে শুদ্ধ বুলি প্ৰমাণিত কৰিবলৈ আপোনাৰ পোষ্টত তাৰমানে কিবা কিবি বেয়া বেয়া ভাষা বৈনাক কিবা কিবি মাক কিবা কিবি মানে একদম তেনেকুৱা ধৰণৰ কিছুমান কমেণ্ট আপুনি দেখা পাব। মানে এতিয়া এনেকুৱা ধৰণৰ দিন আহি পৰিছে, মানে একদম ভৰিৰে নিঃশেষ কৰি মানে ভৰিৰে মোহাৰি হেঁচি ঠেলি যিসকলে জনতাৰ সপক্ষত কথা কয়, জনতাৰ অধিকাৰৰ কথা কয়, জনতাৰ পক্ষত থাকি পেলাই জনতাই কি সমস্যাৰ সন্মুখীন হৈছে এইবিলাকৰ কথা কয়, সেইবিলাকক একদম ঠাহি মুহি অনাৰ এটা মানে পৰিকল্পনা ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু এইটো চলাই আছে। আৰু ফেচবুক পেজবিলাকো মানে নচলা কৰি দিছে। ভাবক ইয়াতকৈ কি আৰু থাকিব পাৰে। তেওঁলোকৰ ফেচবুক পেজবিলাক ধুনীয়াকৈ চলি থাকে, বাট মানে যিবিলাকে চৰকাৰৰ বিৰুদ্ধে জনতাৰ বিৰুদ্ধে যিবিলাক নীতি লয় তাৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে, সেইসকলৰ পেজবিলাকো একদম মাৰি পেলাইছে, মানে একদম নিৰস কৰি পেলাইছে। আৰু এনেকুৱা কিছুমান কাম কৰে, কমেণ্ট এটা দিব কোনোবাই, আপুনি জনতাৰ বিৰুদ্ধে কিবা এটা মানে ভিডিঅ' পষ্ট কৰক, তাত কিছুমান কমেণ্ট দিব আৰু তাত দেখিব হঠাৎ 16টা লাইক 20টা লাইক। হোৱাটছআপ ইউনিভাৰ্চিটিখনত পঠাই দিয়ে। মই এটা পষ্ট দিছিলোঁ সিদিনাখন অলপত, আপোনালোকে মোৰ প্ৰফাইলত গৈ চাই দিব। এই ভিডিঅ'টো মই ক'ব পৰা নাই, মানে দেখুৱাব পৰা নাই সেইখিনি। মানে তেনেকুৱা ধৰণৰ যদি কিবা এটা পষ্ট দিয়ে, সেই একেটা কমেণ্টেই একদম গুৰুজনে লিখি দিয়ে, সেই তাৰমানে একেটা কমেণ্টেই ইফাল সিফাল সিফাল ইফাল এনেকুৱা কৰি পেলাই কমেণ্ট দিব আৰু লাইক কৰিবলৈ কয়, যাতে দেখাব পাৰে যে চা এই কমেণ্টটোত ইমান লাইক আহিছে, গতিকে এই কমেণ্টটো সত্য কথা কৈছে। আৰু তেওঁলোকৰ এছামে আকৌ তলত ৰাইট কথা কৈছে, ঠিক কথা কৈছে, এনেকুৱা ধৰণৰ কমেণ্ট কৰে। মই সেইটো কমেণ্ট বক্সত মই সেইটো তেনেকুৱা ধৰণৰ এটা পোষ্ট মই মানে লিংক কৰি দিম কমেণ্টত, আপোনালোকে চাই ল'ব পাৰিব কেনেকুৱা কি ঘটনা এওঁলোকে ঘটাই আছে গণতন্ত্ৰত। জনতাৰ মানে যিবিলাক সত্য নিৰপেক্ষ আৰু নিজৰ মস্তিষ্কৰে চলা জনতা, তেওঁলোকক মানে বোবা কৰিবলৈ, তেওঁলোকৰ বাক স্বাধীনতা ৰোধ কৰিবলৈ কি পৰ্যায়লৈ নামিছে চাই ল'ব।